তো গাইজ আজি যিহেতু মোৰ ডিউটি অফ আৰু সেইটো কাৰণে এতিয়া মই ৰুমত খানা বনাবলৈ লৈছোঁ আৰু যিহেতু এতিয়া মূলাৰ ছিজন অসমত মূলা চলি আছে ইয়াত তেনেকৈ খাবলৈ নাপাওঁৱেই সেইটো কাৰণে মূলা কিনি আনিলোঁ আৰু এতিয়া মই মূলা এইফালে ৰহৰ দাইল তিয়াই থৈছোঁ ৰহৰ দাইলৰ লগত বনাম মানে মূলা জোল বনাম তাৰপিছত এইফালে তিয়ঁহ আনিছোঁ চালাড বনাব লাগিব আৰু এইফালে আলু দি দিব লাগিব দাইলত আৰু এইফালে কণী আনি থৈ দিয়া আছে তো আপোনালোকক মই দেখাই থাকিম বাৰু কি কি বনাওঁ চাই থাকিব ভিডিঅ'টো দেই গাইজ অসমীয়াত কথা এষাৰ আছে নহয় কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি তো মই এইফালে মূলা পাতখিনি গাইজ এতিয়া পেলাই নিদিওঁ এইখিনি মানে মই এতিয়া কাটিম তো কাটি পিনে কি বনাওঁ আপোনালোকক দেখাই আছোঁ বাৰু আৰু এইফালে গাইজ মই আলু দাইল আৰু মূলা বইল কৰি ল'লোঁ এতিয়া এইফালে ইয়াত তেল মাৰিব লাগিব তো এইফালে এতিয়া মই আদা ৰচুন খুন্দি থোৱাখিনি দি দিলোঁ নমাব হোৱাৰ আগত এইফালে দি দিলোঁ ধনিয়া তো গাইজ মই আপোনালোকক কৈছিলোঁ যে মূলা পাতটো পেলাই নিদিওঁ বুলি তো মই এতিয়া অমলেট বনাব লৈছোঁ এইফালে পিঁয়াজ মূলা পাত আৰু ধনিয়া আৰু এইফালে কণী দুটা দি দিলোঁ এতিয়া অমলেট বনাম এইখিনি তো গাইছ এইফালে মোৰ এতিয়া চব বনাই হৈ গ'ল এইফালে ভাত তাৰপিছত এইফালে আছে মূলা দাইল মূলা আলু আৰু ৰহৰ দাইল তাৰপিছত এইফালে অমলেট বনাইছিলোঁ আৰু এইফালে চালাডটো সদায় থাকেই তো চালাড এইফালে বনাই ল'লোঁ তো এতিয়া খাই লওঁ